আৰম্ভ হৈছে ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলাৰ উদ্যোগত অসম চেম্বাৰ্ছ অফ কমাৰ্চ বিহু শাখাৰ আৰু ৰংঘালী বিহু হুঁচৰি বিহুৱা দল বিহু শাখাৰ সহযোগত বিহু নাচ আৰু বিহু বাদ্য কৰ্মশালা আৰম্ভ হৈছে। মই দেখিবলৈ বিচাৰিছোঁ যে কেনেদৰে ইয়াতে কৰ্মশালা আৰম্ভ হৈছে, ইয়াতে কিদৰে চলি আছে মই কেমেৰা কৰি দেখিব বিচাৰিছোঁ। কণ কণ ছোৱালীসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰি প্ৰশিক্ষণ দি থকা দেখিবলৈ পোৱা গৈছে। এতিয়া মই সুধিবলৈ বিচাৰিছোঁ, এখানে প্ৰশিক্ষক আছে, প্ৰশিক্ষক এই মুহূৰ্তত কি ক'ব? আহি ইয়াত ভাল লাগিলে। আচলতে বহুত ল'ৰা ছোৱালী আজি ইয়াতে উপস্থিত হৈছে আৰু নৱপ্ৰজন্মক যিখিনি বিহুৰ প্ৰতি আকৃষ্ট কৰাৰ কাৰণে যি প্ৰয়াস আজি উদ্যোক্তাসকলে কৰিছে, তাৰ বাবে মই উদ্যোক্তাসকলকো ধন্যবাদ দিলোঁ। আচলতে কি বিহু থাকিলেহে অসমীয়া জাতি থাকিব, সেই উদ্দেশ্যে তেওঁলোকে যিখিনি মহান প্ৰচেষ্টা হাতত লৈছে তাৰ বাবে মই ধন্যবাদ জনালোঁ। হয়, বিহু থাকিলেহে অসমীয়া থাকিব আৰু এই পিছলৈয়ে এই অনুষ্ঠানটো আয়োজন কৰা বুলি প্ৰশিক্ষণ জনাইছে। আৰু ইয়াতে উদ্যোক্তা আছে, উদ্যোক্তাসকলৰ পৰা জানিব বিচাৰিম কি কাৰ্যটো লোৱা হৈছে। ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলাৰ আৰু চেম্বাৰ্ছ অফ কমাৰ্চ বিহু শাখাৰ সহযোগত লগতে ৰংঘালী বিহু দলৰ সহযোগত আমি ইয়াতে বিহু নাচ আৰু বিহু বাদ্য কৰ্মশালা আয়োজন কৰিছোঁ। আমাৰ বাপতিসাহোন ৰঙালী বিহুটিক আমি নৱপ্ৰজন্মৰ মাজত আৰু জনপ্ৰিয় কৰাৰ উদ্দেশ্যে আমি এই অনুষ্ঠানটি আয়োজন কৰিছোঁ। আশা কৰিছোঁ সকলোকে সহায় সহযোগ পাইছোঁ আৰু ভাল লাগিছে, সকলোকে ধন্যবাদ জনাইছোঁ যাতে আমাৰ মৰমৰ আমাৰ বিহুটি এনেদৰে আমাৰ অসমীয়াৰ মাজত হাৰে হাৰে সোমাই থাকক, এইখিনি আমি কামনা কৰিছোঁ। হয়, বিহুটি অসমীয়া জাতীয় সমাজৰ হাৰে হাৰে সোমাই থকাৰ পিছতে আজিৰ এই কৰ্মশালাৰ আয়োজন কৰিছিল। মই পুনৰবাৰ ক'ব বিচাৰিছোঁ যে ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলাৰ আৰু অসম চেম্বাৰ্ছ অফ কমাৰ্চ বিহু শাখাৰ লগতে ৰংঘালী বিহু দলৰ উদ্যোগত বিহু নাচ কৰ্মশালা আৰু বিহু বাদ্য কৰ্মশালা আয়োজন কৰা হৈছে। এই কৰ্মশালা কিমান দিন ধৰি চলিব সঠিকভাৱে মই সুধিব হৈছে, কিমান দিন ধৰি চলিব? হয়, আমি 1 এপ্ৰিলৰ পৰা আজিৰ পৰা আৰম্ভ কৰিছোঁ। আমি 10 এপ্ৰিললৈকে 10 দিনীয়াভাৱে আমি এইটো কৰ্মশালা চলাই দিম। হয়, এই 10 দিনীয়া কাৰ্যসূচীৰে এই কৰ্মশালাখন আয়োজন কৰিছে আৰু এই কৰ্মশালাৰ যোগেদি কণ কণ ল'ৰা ছোৱালীবোৰক বিহুৰ প্ৰশিক্ষণ দি সমাজখন আশা কৰা হৈছে।